দেশৰ ৰাজধানী নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰি সংবাদমেলত বহু গুৰুত্বপূৰ্ণ বিষয়ে মত প্ৰকাশ কৰে। অসমত নেনো ইউৰিয়া উদ্যোগত সন্দৰ্ভত মত প্ৰকাশ। অসমৰ লগত চুবুৰীয়া ৰাজ্যৰ সৈতে হোৱা সীমা সমস্যা সম্পৰ্কেও সংবাদমেলত মত ব্যক্ত মুখ্যমন্ত্ৰীৰ। অসমৰ শেহতীয়া নতুন SOPৰ বিষয়ে মত প্ৰকাশ। অলিম্পিকত ব্ৰঞ্জৰ পদক প্ৰাপক বক্সিঙৰ লাভলীনা বৰগোহাঁইক বিমানবন্দৰৰ পৰা আদৰণি জনাব ইত্যাদি। নতুন দিল্লীৰ পৰা DL ৰিপৰ্ট অসম লোটাত। যোৱাকালি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ৰাতিপুৱা তেওঁৰ বাসভৱনত 9:30 বজাত আৰু পৰৱৰ্তী সময়ত সংসদত দুবাৰকৈ মিলিত হৈছিলোঁ। আমাৰ ভাৰতবৰ্ষৰ নতুনকৈ নিযুক্তিপ্ৰাপ্ত বা নতুনকৈ দায়িত্ব লোৱা স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াকো আমি সাক্ষাৎ কৰিছিলোঁ। ডোনাৰ মন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ। আজি আমাৰ বন আৰু পৰ্যাবৰণ মন্ত্ৰী ভূপেন্দ্ৰ সিং ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ আৰু স্বাভাৱিকভাৱে আমাৰ অসমৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ৰামেশ্বৰ তেলী ডাঙৰীয়াৰো বাসভৱনত গৈ তেওঁলোকক সৌজন্যমূলক সাক্ষাৎকাৰো কৰিছিলোঁ। এইবাৰ আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ কৰোঁতে দুটা বিষয়ৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ। এটা হ'ল নামৰূপ ফাৰ্টিলাইজাৰৰ ৰিভাইটেলাইজেশ্যন। আমাৰ যিটো নামৰূপ ফাৰ্টিলাইজাৰত বিশেষকৈ যিটো 3rd ইউনিট সেইটো ৰিপেয়াৰিঙৰ প্ৰয়োজন আছে আৰু যিটো প্ৰস্তাৱিত 4ৰ্থ প্ৰকল্প সেইটোৰ কাম এতিয়াও বিভিন্ন জটিলতাৰ মাজত আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে যে এতিয়া ইউৰিয়াৰ পৰিৱৰ্তে নেনো ইউৰিয়া যিটো অকল স্প্ৰে কৰিলে হ'ল, বস্তাত নিব নালাগে, একেবাৰে সৰু বটল তাত আমি পানী মিক্স কৰি স্প্ৰে কৰি দিলেই ইউৰিয়াৰ এফেক্ট পায়। তেখেতে মোক কৈছিলে যে নামৰূপত আমি নেনো ইউৰিয়া প্ৰডাকশ্যন কৰিব পাৰোঁ নেকি, আৰু তেখেতে মোক এডভাইচ দিছিলে যে তুমি যাওঁতে মনসুখ মাণ্ডভিয়াক লগ কৰি যাবা। এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। দ্বিতীয়তে আমাৰ অসমত যিটো তেল উৎপাদন হয়, ONGC আৰু অইলৰ মাজত এটা বহুত বেছি গেপ আছে। অইলে যিমানখিনি উৎপাদন কৰে ONGC সিমানখিনি উৎপাদন কৰিব নোৱাৰে। তাৰ ফলত to resolve the border conflict there should be give and take approach. Do you believe this? Do you support this stand, and if yes, what should be the way forward? Look, first of all, with Mizoram now, you need a span of peace, because after such a heavy engagement, you need some time to actually to heal all the pains. After that, you need to start some confidence building measures from both the sides, and then you'll talk about some final resolutions. So I think both the governments are now talking, and definitely both sides will work for peace and tranquility. আমি এয়াৰপৰ্টৰ পৰা লাভলীনাক আমি আহি পেলাই সম্বৰ্ধনা এয়াৰপৰ্টত জনাম। তাৰপিছত 3টা বজাত যিটো চিভিক ৰিচেপশ্যন বুলি কয়, অসম চৰকাৰে লাভলীনাক সম্বৰ্ধনা জনাব 3টা বজাত। আৰু কোভিড প্ৰট'কলৰ কাৰণে লক্ষ্য ৰাখি আমি বহুত জনসমাগম নকৰোঁ, কিন্তু গুৱাহাটীত আমি যি ধৰণে এসময়ত আমি হিমা দাসক আদৰিছিলোঁ আৰু অলিম্পিক মেডেলটো অসমে 125 বছৰৰ পিছত প্ৰথমবাৰ পাইছে, গতিকে এই গোটেই কথাখিনিৰ প্ৰতি দৃষ্টি ৰাখি
যি ধৰণৰ গৰিমা আৰু গৌৰৱেৰে সৈতে লাভলীনাক আদৰিব লাগে তাৰ প্ৰস্তুতি চলোৱা হৈছে। নতুনকৈ ৰেষ্ট্ৰিকশ্যনবিলাক উঠাই দিয়া বা তেনেধৰণৰ কথা হ'ব। 15 তাৰিখৰ পিছত ইণ্টাৰ ষ্টেট যিটো বেলেগটো আমাৰ ৰেষ্ট্ৰিকশ্যন নাই, এতিয়া 5টা বজালৈকে আজি আমি দোকান পোহাৰ খুলি দিছোঁ। 15 আগষ্টৰ পিছত আমি চেষ্টা কৰিম যে 6 বজালৈকে দোকান পোহাৰ খুলি দিয়ে। তাৰ লগত ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টখিনি আমি আৰম্ভ কৰিম। হয়তো এদিন ইভেণ্ট গাড়ীবিলাক চলিব, এদিন অড গাড়ীবিলাক চলিব। গতিকে 16-17 তাৰিখৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টখিনিও চলিব। আৰু যদি 1 ছেপ্টেম্বৰলৈকে আমাৰ টোটেল কেছ 500ৰ তললৈকে গুচি যায় বা আমি মিনিমাম 1.5 কোটি মানুহক যদি আমি ভেকচিনেট কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো এসময়ত আমি ফাইনেল ইয়াৰ ক্লাছবিলাক পোষ্ট গ্ৰেজুৱেট ফাইনেল, ডিগ্ৰী ফাইনেল, হায়াৰ ছেকেণ্ডেৰী ফাইনেল, মেট্ৰিকৰ ফাইনেল, এই কথাখিনি আমি অকণমান চিন্তা চৰ্চাৰ ভিতৰত আনিম। ধৰিলোঁ 183 crores টোটেল ভেলু। আৰু ডেইলি আমাৰ অপাৰেশ্যন চলি আছে, ডেইলি পেডলাৰ্ছবিলাক আমি এৰেষ্ট কৰি আছোঁ, বেকৱাৰ্ড ফৰৱাৰ্ড লিংকেজবিলাক আমি চাই আছোঁ। এই 183 কিমান দিনত? মই দায়িত্ব লোৱাৰ পিছত 90 days এইটো এফিচিয়েঞ্চি আহিব লাগে, সেইটো নাহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো মই দৃষ্টি আকৰ্ষণ কৰিছিলোঁ যে হয় ONGCৰ তৈলক্ষেত্ৰবিলাক অইল ইণ্ডিয়া লিমিটেডলৈকে দিয়া হওক, নহ'লে ONGCৰ ভিতৰতে এটা স্পেচিয়েল অসমৰ কাৰণে যোৱাৰ ক্ষেত্ৰত মোৰ লগত আৰু ভৱিষ্যতে আমি আৰু আলোচনা কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিয়ে। গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত অসম মিজোৰামৰ শেহতীয়া পৰিৱেশৰ ওপৰত তেখেতৰ লগত আলোচনা হয়। লগতে NLFBৰ যিখিনি কেডাৰ জংঘলত আছিলে, তেওঁলোকেও উইথ ফুল আৰ্মছ এণ্ড এমুনেশ্যন তেওঁলোকে আমাৰ মেইন ষ্ট্ৰীমলৈকে ঘূৰি আহিছে। আৰু আজিও এটা ডাঙৰ গ্ৰুপ এটা মেইন ষ্ট্ৰীমলৈকে ঘূৰি আহিছে। আৰু এইখিনি চাৰেণ্ডাৰৰ পিছত বা মেইন ষ্ট্ৰীমলৈ ঘূৰি অহাৰ পিছত মোৰ লেছ বড়ো যিটো আমি বুজাওঁ যে বড়ো অঞ্চলত যিটো আমাৰ এটা সশস্ত্ৰ সংগ্ৰামৰ কথা আছিল, সেইটো সম্পূৰ্ণৰূপে শেষ হ'ল বুলি আমি ক'ব পাৰোঁ। এই বিষয়েও মই গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলাপ আলোচনা কৰোঁ। মুখ্যতঃ স্বাস্থ্যমন্ত্ৰীক লগ কৰোঁতে অসমক বেছিকৈ ভেকচিন দিয়াৰ প্ৰয়োজনীয়তা, ডোনাৰ মন্ত্ৰীৰ লগত বিভিন্ন টুৰিজিমৰ প্ৰকল্প আৰু ভূপেন্দ্ৰ যাদৱ ডাঙৰীয়াৰ লগত ফৰেষ্ট ক্লিয়াৰেন্স যিবিলাক আমি অসম মালাৰ ৰাস্তা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী এইবিলাক কথা পতাৰ কথা নুঠে। But issue is that now we have issued a joint statement. We brought some kind of peace as of now. গতিকে আৰু বাকি কথাবিলাক আমিও মনত ৰাখা নাই। We have allowed that to be by. আপুনি পাতি ল'ব তেওঁৰ লগত। মেঘালয় বৰ্ডাৰ অসম মই ভাবোঁ যে আমি সমস্যাৰ কথাবিলাক কৈ থাকিলে সমাধান কেতিয়াও নোলাব। ক'ৰবাত ঘটনা ঘটি থাকে, সদায় ঘটি থাকে। গতিকে মই ভাবোঁ যে বহুত বেছি সেইবিলাকত চাব প্ৰয়োজন নাথাকে। আমাৰ আলোচনা চলি আছে আৰু মই ভাবোঁ যে আমি এটা পৰ্যায়ত অসম মেঘালয় সীমা সমস্যা আমি সমাধান কৰিব পাৰিম।